জয়তে মই আপোনাসকলক নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। অসমীয়া নৱবৰ্ষটি আপোনালোকৰ বাবে সুখাকৰ হওক, আনন্দময় হওক। আৰু আমি সকলোৱে বঙাইগাঁৱত মিলিজুলি বসবাস কৰোঁ। বঙাইগাঁওখন আমাৰ শান্তি সম্প্ৰীতিৰে আৰু প্ৰকৃতিৰে ভৰপূৰ হৈ থাকক তাৰে কামনা কৰিছোঁ। আজি এটা বিশেষ কামত আপোনালোকক আমি আহ্বান জনাইছোঁ, যে এটা মহৎ উদ্দেশ্য আমাৰ আগত ৰাখিছোঁ। সেইটো হৈছে যে যোৱা কিছু বছৰৰ পৰা এই কথাটো লক্ষ্য কৰিছোঁ যে বঙাইগাঁৱৰ পৰা ক'ব গ'লে কিছু সময়ৰ কাৰণে আমাৰ অলপমান ব্ৰেইন ড্ৰেইন হয়। যে যিবিলাক ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰে, তেওঁলোকে এটা সময়ত কি কৰে, মেট্ৰিক পাছ কৰাৰ পিছত এই স্কুলবিলাকৰ পৰা, বঙাইগাঁৱৰ স্কুলবিলাকৰ পৰা তেওঁলোকে বাহিৰৰ স্কুললৈ ঢাপলি মেলে। তাৰ কাৰণটো হৈছে যে তেওঁলোকে বিচাৰে যে মেডিকেল ইঞ্জিনিয়াৰিং, নিট, জেই বা IIT বা NITত ছিট পোৱাৰ কাৰণে তেওঁলোকে কিছুমান স্কুল, কিছুমান বিভিন্ন জেগাত তেওঁলোকৰ বহুত পইচা খৰচ কৰি, মাক দেউতাকৰ বহুত টেক্সিং হয়, বহুত কষ্ট হয়, তথাপিও মাক দেউতাকে বিচাৰে যে ল'ৰা ছোৱালীখিনি ক'ৰবাত এষ্টাব্লিছ হওক। তো আমি সকলোৱে জানো যে এৰিষ্টটলৰ কথাটো মই সদায় কওঁ যে শিক্ষাই মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বহাই আনে। যেতিয়া শিক্ষা লাভ কৰি মানুহ এষ্টাব্লিছ হয়, কিবা এটা কৰ্মসংস্থাপন পায়, তেতিয়া সেই শিক্ষাটো সাৰ্থক হয়। সেইকাৰণে এইটো ভাবোঁ যে মাক দেউতাকেও বিচাৰে যে মোৰ ল'ৰা বা ছোৱালীয়ে কিবা এটা কামত এংগেজ হ'ব, শিক্ষা গ্ৰহণ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ক'ৰবাত কামত নিয়োজিত হ'ব। আৰু সেইকাৰণে তেওঁলোকে নিট, জেইৰ কাৰণে তেওঁলোকে ঢাপলি মেলে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত, গুৱাহাটী হওক, হোজাই হওক, বেলেগ বেলেগ জেগাত তেওঁলোকে যায়। আৰু এইটো তেওঁলোকৰ বহুত ব্যয়বহুল, ইটছ ভেৰি এক্সপেঞ্চিভ। আৰু বহুত পেৰেণ্টছে দিবও নোৱাৰে, তথাপিও তেওঁলোকে এটা আশা কৰে, যাব খোজে, যায়। আৰু তাৰ লগতে মই কেইবাটাও জাতীয় সংগঠনৰ সভা সমিতিত আছুকে ধৰি আৰু কিছুমান ছিনিয়ৰ চিটিজেন বা বুদ্ধি কিছুমান আমি যিটো সমাজত স্পেচিয়েল বিশেষভাৱে জ্ঞানী ব্যক্তিসকলক বুলি ভাবোঁ, তেওঁলোকেও বহুত মেল মিটিঙত এই কথাটো ওলায় যে আমাৰ বঙাইগাঁৱত আচলতে কিয় মানুহ এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ছায়েন্স লৈ তেওঁতো এষ্টাব্লিছ হ'ব লাগিব। তেওঁলোকে ছায়েন্স পাছ কৰিলে তাৰপিছত আকৌ দীঘলীয়া এটা কোৰ্চ কৰিব লাগে, BHC কৰিব লাগে, MHC কৰিব লাগে, তথাপিও চাকৰি নাপায়। গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা স্কুলৰ ছাকচেছটো ক'ত? এগালমান মানুহ পাছ কৰাই মেট্ৰিকত ওলাই দিয়াটো ছাকচেছ নহয়। ছাকচেছ হৈছে সেই ল'ৰা ছোৱালীখিনিক যেতিয়া আমি কিবা এটা কামত এংগেজ কৰিব পাৰিম, এষ্টাব্লিছ কৰিব পাৰিম, তাতে সেই স্কুলৰ ছাকচেছটো ডিপেণ্ড কৰে। ইভেন কাউন্সিলৰ ডেপুটি ছেক্ৰেটাৰী এজনে মোক কৈছিলে যে আপোনালোকৰ স্কুলৰ পৰা ৰিজাল্টটো সদায় ভাল হয়, আৰু কটনৰ পৰাও ভাল হৈছে আগতে, কিন্তু আমি দেখিছোঁ যে যিবিলাকে মেট্ৰিকত ষ্টেণ্ড কৰে, ভাল ৰিজাল্ট কৰে, সেইবিলাকেও এটা সময়ত নাইকিয়া হৈ যায়, তেওঁলোকে ক'ৰবাত হাৱাত নাইকিয়া হৈ যায়। আৰু সেইকাৰণে আমি ভাবিব লাগে যে সেই ল'ৰা ছোৱালীখিনিৰ নেক্সট ষ্টেপটো কি, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক'ত স্থান পালে, কি কৰিলে, তেওঁলোকে কি প্ৰফেশ্যন ল'লে, তাতেই ছাকচেছ বুলি বুজায়। বা অসমৰ মানুহ কিমানটা, ৱৰ্ল্ডৰ কিমান কাণ্ট্ৰিত, এক্ৰছ দ্য গ্ল'ব, কোন কাণ্ট্ৰিত সংস্থাপন পাইছে, কি ভাল মাল্টিনেশ্যনেল কোম্পানীত চাকৰি পাইছে, জব কৰিছে, গুগলত কৰিছে, বেলেগ বেলেগ জেগাত কৰিছে, তাতেই ছাকচেছটো ডিপেণ্ড কৰে। এই কথাকেইটাই মোক বাৰে বাৰে ষ্ট্ৰাইক কৰি আছে যে আমি কিবা এটা বঙাইগাঁৱত কৰিব লাগে। এইবাৰ মেট্ৰিক পৰীক্ষা চেণ্টাৰত কেইদিনমান নৰ্থ বঙাইগাঁও স্কুলত যোৱাৰ সময়ত এগালমান গাৰ্জেনে মোক ৰিকুৱেষ্ট কৰিলে যে ছাৰ আপোনালোকৰ মেনন স্কুল, বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফেকাল্টি বা ষ্টাফ ভালেই, স্কুলখনৰ এটা সুনাম আছে, গতিকে এইখন স্কুলত আপোনালোকে কিয় অলপমান ইনিচিয়েটিভ নলয় যে যিবিলাক ল'ৰা ছোৱালী ইমান কষ্ট কৰি মাক বাপেকৰ একদম মানে কামিহাৰ ভাঙি যোৱা নিচিনা পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰি তেওঁলোকে বেলেগ বেলেগ জেগাত 2 বছৰত 6 লাখ টকা 7 লাখ টকা খৰচ কৰে নিট জেইৰ কাৰণে, গতিকে এই কামটো বঙাইগাঁৱত কিয় নকৰে আপোনালোকে? আৰু মেনন স্কুলত বা বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰিলে ল'ৰা ছোৱালীখিনিৰ প্লাছ পেৰেণ্টছখিনি এটা মানে তেওঁলোকে এটা নিশ্চিত হয়, তেওঁলোকৰ ছেফটি ছিকিউৰিটিটো হৈ যায় যে নিজৰ ঘৰত এসাঁজ ভাত খাব আৰু নিজৰ ঘৰত থাকিয়ে নিট আৰু জেইৰ কোচিংটো পাই যাব, প্লাছ হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো কৰিব পাৰিব। তো এই কথাটো মোক বাৰে বাৰে আমনি কৰি থাকে। সেইকাৰণে যেতিয়া এগালমান গাৰ্জেনে মোক ক'লে ছাৰ এই বস্তুটো আপোনালোকে আৰম্ভ কৰক, আপুনি মেনেজমেণ্টৰ লগত কথা পাতক, মই ততাতৈয়াকৈ আমাৰ স্কুল মেনেজমেণ্টৰ কথাখিনি প্ৰেছ কৰিলোঁ, মই তেওঁলোকৰ নলেজত দিলোঁ, তেতিয়া তেওঁলোকে এটা পজিটিভ এটা এটিটিউড দেখালে যে ঠিকে আছে, এইটো এটা ভাল কামেই হ'ব। কাৰণ নিজৰ ঘৰত থাকি যেতিয়া 12 বছৰ প্লাছ মানে 10+2 নাইবা আমি যিটো কওঁ যে 16 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকে এডাল্টৰ নহয়, এডুলেচেঞ্চৰ নেক্সট ষ্টেজত, গতিকে সেই ল'ৰা ছোৱালীখিনি যেতিয়া ঘৰত থাকে মাক বাপেকে এটা ছেফটি ফিল কৰে, প্লাছ তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যনৰ কথা, অহা যোৱাৰ কথা, হোষ্টেলৰ খৰচ, এই খৰচবিলাক তেওঁলোকৰ ৰাহি হ'ব। আৰু নিশ্চয় বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল ৰান বাই ট্ৰাষ্ট, এইটো ইমান মানে আমি এইটো
প্ৰফিট মেকিং এটা ইনষ্টিটিউশ্যন নহয় সেইকাৰণে ইয়াতে কি হ'ব যে পেৰেণ্টছৰ খৰচখিনিও ভালেখিনি কম হ'ব অন্যহাতে ল'ৰা ছোৱালীবিলাকৰ ছেফটি ছিকিউৰিটিটো নিশ্চিত হ'ব আনহাতে তেওঁলোকৰ কি হ'ব যে একদম মানে তেওঁলোকে ৰিলেক্স হৈ একেখন স্কুলতে তেওঁলোকে নিজৰ হোমলি ফিল কৰিব একেখন স্কুলতে তেওঁলোকে নিজৰ ল'ৰা ছোৱালী নীট আৰু জেইৰ যদি ইণ্টিগ্ৰেটেড কোৰ্চটো মানে স্কুলৰ কোৰ্চটো থাকিব তাৰ লগে লগে এই টিচিংখিনিও যদি দিয়া হয় তো ডাবল গেইন হ'ব আৰু ব্ৰেইন ড্ৰেইনটো নহ'ব ইকনমিকেলি ফিনেন্সিয়েলি মানুহবিলাকৰ ভালেখিনি আহৰি পাব আৰু এই কথাটো লক্ষ্য ৰাখি আমি এই বস্তুটো অলপমান আগবাঢ়িছোঁ মই যোৱা কিছুদিন কেইটামান ৰেপুটেড যিবিলাকে মানে এই কোচিংটো বহুত বছৰ আগৰ পৰা দি আছে মানে ল'ৰা ছোৱালীক শিকাই আছে ট্ৰেইন আপ কৰি আছে তেওঁলোক কথা পাতিলোঁ পটেনচিয়েল ফিজিক্সৱালা আনএকাডেমি লগতে কেটালিষ্ট এইকেইটা ইনষ্টিটিউশ্যনক মই লগ কৰিলোঁ তেওঁলোকৰ ডিৰেক্টৰ তেওঁলোক কথা পাতিলোঁ তেওঁলোকক মই এটা কথা বাৰে বাৰে কৈছোঁ যে আমি একাডেমিক ছাইডটো কম্প্ৰমাইজ নকৰোঁ উই ৱান্ট টু ইম্পাৰ্ট কোৱালিটি এডুকেশ্যন আৰু যিটো কৰিলে এটা ভাল প্ৰফেশ্যনেল মানুহ দি আমি ট্ৰেইন আপ কৰিব লাগিব সেইটো কাৰণে তেওঁলোকৰ লগত কথা পতা হৈছে যে আপোনালোকে ভাল ফেকাল্টি ৱেল এক্সপিৰিয়েঞ্চড আৰু পাৰিলে বাহিৰৰ পৰা যদি কোনোবাই মানে ট্ৰেইন আছে তেওঁলোকক আমাক দিব লাগে এনেই ঘূৰি মেলি থকা কিবা কিবি মানুহ দিলে আমাৰ বঙাইগাঁও স্কুলৰ নামটো আমি আমাৰ ৰিজাল্টটো আমি ইনটেক ৰাখিব নোৱাৰিম গতিকে তেওঁলোকৰ লগত কথা হৈছে তেওঁলোকে 4খন ইনষ্টিটিউশ্যনে আমাৰ লগত এগ্ৰী হৈছে যে আমি আপোনালোকে যদি আমাক প্লেটফৰ্ম দিয়ে আপোনালোকৰ স্কুলৰ ল'ৰা ছোৱালী যদি আমাক ৱেলকাম কৰে আমি ডেমো ক্লাছ দিম তাৰপিছত আপোনালোকৰ আমি যদি আমাৰ যিটো ভাল লাগে আপুনি সেইটো ল'ব পাৰিব সেই অপশ্যনটো আমাৰ হাতত আছে আৰু এই কথাটো লক্ষ্য ৰাখি আমি এটা মিটিং দিছিলোঁ আমাৰ গাৰ্জেনখিনি সিদিনা কিবা বিশেষ কাৰণত বেছি মানুহ আহিব নোৱাৰিলে তো আমি অহাকালি আৰু এখন মিটিং আহ্বান কৰিছোঁ পেৰেণ্টছখিনিক আৰু মই ফিল কৰিছোঁ যে যিহেতু সংবাদ মাধ্যমৰ প্ৰচাৰৰ কাৰণে বা তেওঁলোকে সমাজৰ কাৰণে ভাল চিন্তা কৰে ছ'চাইটিৰ কাৰণে সদায় লাগি থাকে গতিকে আপোনালোকৰ থ্ৰুদি মই এই বাৰ্তাটো দিব খুজিছোঁ যে বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলে এটা প্লেন কৰিছে যে এই বস্তুটো আমি ইণ্ট্ৰডিউচ কৰিব পাৰিম নে নোৱাৰিম সেইকাৰণে এই লক্ষ্যটো ৰাখি আমি অহাকালি এখন মিটিং দিছোঁ আমি পাব্লিক জেনেৰেল যিবিলাক বেনিফিচিয়াৰী হ'ব আমি ক'ব পাৰোঁ বা যিবিলাকৰ ল'ৰা ছোৱালী পঢ়িব তেওঁলোকৰ এটা না মানে য়েছ ন' এটা কনচেণ্টটো হ'লে ভাল গতিকে মই আশা কৰিছোঁ যে আপোনালোকে এই বস্তুটো অলপমান পাব্লিচিটি দিলে প্ৰচাৰ কৰিলে গাৰ্জেনখিনি জানিব ল'ৰা ছোৱালীখিনি জানিব তাৰপিছত আমাৰ যিবিলাক মানে ছিনিয়ৰ চিটিজেন আছে নাইবা সমাজৰ যিবিলাক এডাল্ট আছে যিবিলাক প্ৰফেশ্যনেল আছে তেওঁ সকলোৱে জানিব যে এইখন স্কুলত এই ফেচিলিটিটো কৰিব গৈ আছে গতিকে আমি যাতে আমাৰ নিজৰ ল'ৰা ছোৱালীক মই অযথাই নকওঁ ইমান পইচা খৰচ কৰি বাহিৰত দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে যদি পাৰা যায় বঙাইগাঁও নিজৰ ঘৰত থাকি নিজৰ স্কুলখনতে তেওঁলোকে এটা ইণ্টিগ্ৰেটেড কোৰ্চৰ ব্যৱস্থা পালে যথেষ্ট সাৰ্থক হ'ব সমাজৰ কাৰণে মই ভাবোঁ এটা ভাল কাম হ'ব আৰু আমাৰ ল'ৰা ছোৱালী এটা ভাল জেগাত এষ্টাব্লিছ হ'লে এইটো বঙাইগাঁৱৰ কাৰণে এটা ভাল লক্ষণ হ'ব আৰু যিবিলাকে এতিয়া যাব নোৱাৰে বাহিৰত মই সেই ইনষ্টিটিউশ্যনবিলাকৰ নাম ক'ব খোজা নাই এটা অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে যিবিলাকে যাব পৰা নাই তেওঁলোকৰ এটা মন আছে এজন ডক্টৰ হোৱা এজন চিকিৎসক হোৱা এজন IITian হোৱা এজন NITian হোৱা তেওঁলোকৰো এটা মন আছে মনটো সকলোৰে থাকে কিন্তু ফিনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে বহুতে যাব নোৱাৰে এটা বিগ বাৰ্ডেন এটা হয় গতিকে আমি বিচাৰিছোঁ ইয়াতে হ'লে আমি এটা নমিনিয়েল কিবা এটা যিটো এমাউণ্টত মানুহে এফৰ্ড কৰিব পাৰে সেই কথাটো আমি পেৰেণ্টছৰ লগতে ডিছকাছ কৰিম এনেকুৱা নহয় যে আমি তেওঁলোকক জাপি দিম ইমান টকা দিবই লাগিব টকা নহয় তেওঁলোকৰ লগত ডিছকাছ কৰি যিটো আমি তেওঁলোকেও এফৰ্ড কৰিব পাৰে আমি যিটো এফৰ্ড কৰি আমি ভাল ট্ৰেইন কৰা টিচাৰখিনি পাম প্ৰফেশ্যনেল মানুহখিনি পাম এই কথাটো লক্ষ্য ৰাখি অহাকালি এখন মিটিং দিছোঁ 11টা বজাত গতিকে আশা আৰু বিশ্বাস আপোনালোককো আমন্ত্ৰণ জনাইছোঁ আৰু যিসকলে নিজৰ ল'ৰা ছোৱালী যিসকল মাক বাপেকে নাইবা যিসকল অভিভাৱক নাইবা সচেতন মহলে তেওঁলোকে যাতে আমাৰ মিটিংখনত আহে আমাক এটা এডভাইচ দিয়ে আমি 9 to 12 ল'ৰা ছোৱালীখিনি মাতিছোঁ 3টা টাইপৰ কোৰ্চ হয় এটা প্ৰি ফাউণ্ডেশ্যন 9-10 আৰু ফাউণ্ডেশ্যন 11-12 আৰু ক্ৰেছ কোৰ্চ এটা থাকিব যিসকলে আগতে নীট বা জেই ট্ৰাই কৰিছে কিন্তু ছাকচেছ হোৱা নাই তেওঁলোকে ছেকেণ্ড টাইমৰ কাৰণে ইয়াতে কোচিং ল'ব পাৰে যিবিলাক মানুহ কোটাত গৈছে এলেনত গৈছে বাহিৰত গৈছে তেওঁলোকেও আমাৰ ইয়াতে এডমিশ্যন লৈ তেওঁলোকে এই কোৰ্চটো কমপ্লিট কৰিব পাৰিব আৰু এইটো ভাবোঁ তেওঁলোকৰ হতাশা হোৱাৰ কোনো কাৰণ নাই যিসকলে 2-3বাৰ দি মানে এতিয়াও কোৱালিফাই কৰিব পৰা নাই আৰু তেওঁলোকৰ কাৰণে চান্স আছে তেওঁলোকেও এডমিশ্যন ল'ব পাৰিব সেইটো ক্ৰেছ কোৰ্চ বুলি কোৱা হয় গতিকে এই গোটেইখিনিক মই আহ্বান জনাওঁ অহাকালিৰ মিটিংখনত আহিলে আমাক এটা সুপৰামৰ্শ দিলে আমি এটা ৰাইট ডিচিশ্যনত উপনীত হ'ব পাৰিম থেংক ইউ